হুজাইত জনস্বাস্থ্য আৰু জনসুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত লালিগুৰ বিক্ৰী আৰু মজুত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। হুজাইত জিলাৰ জিলা আয়ুক্ত সঞ্জয় দত্তই 17 আগষ্টত এক আদেশযোগে জিলাখনত বলবৎ হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা। লগতে দেশীয় সুৰা প্ৰস্তুতক লৈও কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। মুঠৰ ওপৰত লালিগুৰক লৈ জাৰি কৰা নিৰ্দেশনাক লৈ জিলা আয়ুক্তৰ সৈতে নিউজ 18ৰ এক এক্সক্লুজিভ সাক্ষাৎকাৰ আগবঢ়াইছো। জেনাৰেলি দুটা পাৰপাছৰ কাৰণে ইউজ কৰা হয়। লিগেলি এইটো কাউ ফিড হিচাপে ইউজ কৰে, গৰুৰ খাদ্য হিচাপে, গৰুৰ খাদ্যত এইটো মিলোৱা হয় আৰু গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰে। কিন্তু আমি এটা অবজাৰ্ভ কৰিছোঁ যে এই খাদ্যৰ উপৰিও এটা বেয়া কাৰ্যৰ কাৰণে, ভাল কাম নহয়, বেয়া কামৰ কাৰণে এটা ইউজ যিটো এটা ইলিচিট লিকাৰ মেনুফেকচাৰিঙৰ কাৰণে ইউজ কৰা হয়। এইটো বন্ধ কৰাৰ কাৰণে, এই উদ্দেশ্যৰে বন্ধ কৰাৰ কাৰণে আমি এটা নিষেধাজ্ঞা জাৰি কৰিছোঁ। আমাৰ নিষেধাজ্ঞাৰ মতে যে আমি লালিগুৰ ইয়াতে আমি 500 গ্ৰামৰ অধিক কোনো মানুহে কোনো দোকানীয়ে পেকেট আকাৰে বেচিব নোৱাৰিব। আৰু এইটো এটা উদ্দেশ্যৰে আমি কৰিছোঁ যে কাউ ফিডৰ কাৰণে আমাৰ কোনো প্ৰব্লেম নাই, গৰুৰ খাদ্য হিচাপে যদি লালিগুৰ ইউজ কৰে কোনো আপত্তি নাই। কিন্তু মদ বনোৱাৰ কাৰণে যদি লালিগুৰটো ইউজ কৰা হয় তেতিয়া গোটেই পৰিস্থিতিটো বেয়া ফালে যায়। আৰু ইতিমধ্যে গোলাঘাটত এনেকুৱা ইনচিডেণ্ট হৈছে যে ইলিচিট লিকাৰ বনোৱাই মানুহে খাই মৃত্যুবৰণো কৰিছে। সেইকাৰণে সেই পৰ্যায়লৈ আৰু এটা বস্তু আমি অবজাৰ্ভ কৰিছোঁ, ইতিমধ্যে আপোনাৰ দেখিছোঁ আপাৰ আছাম ডিষ্ট্ৰিক্টত টোটেলি বেন ইম্প'জ কৰিছে। কিন্তু আমি বেন ইম্প'জ নাই কৰা, ইয়াতে আমি নিষেধাজ্ঞা ইম্প'জ কৰিছোঁ যে লালিগুৰ 500 গ্ৰামৰ তলৰ পেকেটৰ ওপৰঞ্চি কোনো বেচিব নোৱাৰে।